নাগা বিজনেছ এণ্ড সলিউশ্যন আজি একদম ভাল জেগা ভাল মাটি 4 লেন পৰা এতিয়া আহিবলৈ জাষ্ট 2 মিনিটছ ড্ৰাইভ দেই মাটিটো এইটো আছে তো এইটোতো ক'তে আছে ক'লেতো এইটো হেনভি ভিলেজতে আহি কিনে আছে এইটোতো 1 বিঘা আধা মাটি আছে দেই পইলা 2 বিঘা ওপৰত থাকিছে 2টা প্লটতে বিঘাই দিছে এইটোতে 3rd প্লট একটা আছে তো 1 বিঘা মাটি 1 বিঘা আধা মাটি আছে এইটোতো 4 লেনটো তো আছো টাটা খান আহা যা কৰা আছে না দেখি আছে না এইটো হেনভি ভিলেজতে আছে আৰু এইটো এপ্ৰ'চ ৰোড বি ইমান ডাঙৰ 14 ফিট বনাই দিছে আৰু তাতে পালে আৰু 14-15 ফিট ৰাস্তা আছে ডাইৰেক্ট এতে প্লট খান বেছি আছে আলাগ টাইপ খান বি কিনি না আছে এইটো বি আৰু একজন না আছে না তো আপোনাৰ নেক্সট নাইবৰটো সেমা চেকাচান হ'ব না তো এইটো হ'ব তো হেনভি ভিলেজতে আছে 4 লেনতে আহি কিনে আছে দেই 4 লেনটো ওচৰতে আছে আৰু এইটো হোম পাইপ খান কি এইটো মেচিন পৰা একদম চিমেণ্ট পৰা বনাই কিনে এইটো সাপ্লাই দিয়া আছে হোম পাইপ খান না দুইটা আছে হোম পাইপ খান না আৰু তাতে একটা হস্পিটেল আহিব কাৰণে একটা কথা কৰা আছে একজন লথা একজন বা মাটিটো এইটো আছে ডাইলগো শুনি ল'বি না এইটো একদম সস্তা পৰা অলপ আৰ্জেণ্ট কাৰণে সস্তা পৰা বিকাই দিব সস্তা না তো আপনি খান ইন্টারেস্টেড থাকলেতো নাগা বিজনেস এন্ড সলিউশনতে কন্টেক্ট করবে কন্টেক্ট নম্বর দিব 7005170189 আলাগ নম্বৰ বি দিব 8413954173 মাটিটো এইটো আছে দেই 1 বিঘা আধা আছে তো এইটো ৰাস্তাৰ টাচিংটো এইটো কিয় সাউথ কয় না তো ৰাস্তাৰ টাচিংটো এইটোতো সাউথতে 126 ফিট আৰু তো গুৰু থাকা ফালিটো এইটোতো নৰ্থ কয় কিমান আছে ক'লেতো 101 ফিট না ৰাস্তা ফালিটো 126 ফিট আৰু গুৰু থাকা ফালিটো 101 ফিট দেই আৰু এইটো মইলা ৰাইট সাইডতে এইটো ফালিটো ইষ্ট কয় না ইষ্টটো 26 ফিট আৰু ৱেষ্টটো কিমান আছে ক'লেতো 202 ফিট তো এইটো একদম সস্তা পৰা দিব দেই 180 rupees per square feet নালা প্ৰভিজন বি দি কিনে আছে না তো এইটোতো আপনি খান নিজৰ ওয়াল লগাই কিনে তাখান ওয়াল লগাই নিচিনা নিজৰ লগাই ল'বি ৰাস্তাটো এইটো আছে তো এইটো ফালেতো একজন একজন খানদান একজন পৰা লৈ লৈছে এইটোতো তো এইটোতো 2টা প্লটটো অলৰেডি চল আউট দেই এভেইলেবল থাকাটো এইটো আছে তো আপনি খান ইন্টারেস্টেড থাকলেতো নাগা বিজনেস এন্ড সলিউশনতে কন্টেক্ট করবে এইটো খানতো 2টা প্লট ছোট করোনা মানুহকে দি দিছে আৰু নেক্সটটো চাকাচান আছে তো এইটোতো এভেইলেবল থাকাটো এইটো পোষ্ট পৰা তাতে তো আছে দেই কিনি কেনে ৰাখিবি দাম ভ্যালু উঠা আৰু ৰিসেল কৰি দিবি না তো 180 rupees per square feet মানুহ খানতো চালতে দাম উঠি থাকিব লিবি লাষ্ট ইয়াৰ দামী ৰাখি দিয়া আছে তো এইটোতো কিনা মানুহৰ লাভ হ'ব তো টোটাল স্কোয়ার ফিট তো 24,430 স্কোয়ার ফিট ওলাই দিয়ে 24,430 স্কোয়ার ফিট 30 স্কোয়ার ফিট তো total amount to 180 rupees per square feet করছিল তো 43,97,558 rupees ওলাই 43,97,558 square feet rupees ওলাই দে 43,97,558 rupees ওলাই তো আপনি কান জিতে একবার বা 1 বিঘা আধা লবল না পারে গলে না তো এইটো রাস্তা ফালি তো 126 আছে তো এটলিষ্ট 50 ফিট হলে বি ল'বলৈ পাব মিনিমাম না আৰু ইফালে লম্বা কিমান থাকিব এনে দি দিব আপনি খানকে তো এইটো হিচাপতে এইটো খান বি 14-15 লাখ পৰা লৈ কিনে আছে তো আপনি খান এটলিষ্ট ৰাস্তা ফালিটো আপনি খান জিতে এইটো পুৰা ল'বলৈ নাপাৰে গ'লে তো 126 ফিট আছে 50 ফিট তাকতো দি দিব 50 ফিট 60 ফিট তাকতো দি দিব আৰু ইফালে লম্বা কিমান যাব কোনো 15-16-20 লাখ লাগি ওলাই কিনে দি দিব 50 হলে মিনিমাম 15 লাখ লাখটো ল'ব লাগিব উপায় নাই হলে বি টোটাল একবাৰ বা বাল্ক ল'বলৈ আছিলেতো 43,97,558 rupees ওলাই দেই তো 1 বিঘা আধা ওলাই 24,430 স্কোয়ার ফিট ওলাই তো 180 rupees per square feet পাৰ দিব দেই পুৰা মাটিটো ইংগা শ্লপ আছে মানে প্লেন আছে না তো ৰেক্টেংগল কবি তো কিনা মানুহৰ লাভ হ'ব আৰু ইফালে পৰা কৰি কিনা ডাঙৰ চাপ খান কিনা আছে কোনোবা খান প্লট বি আছে তাতে এইটো বেৰাগড় থাকা ফালে তাতে একটা হস্পিটেল আহিবলৈ আছে তো কালি পৰহি ফালে হস্পিটেল আহিবলৈ তো এতিয়া আপুনি গেষ্ট হাউচ খুলিবলৈ পাব তো এইটো প্ৰভিজন হিচাপতে আপুনি খান কিনি ৰাখি ল'বি না বিজনেছ হিচাপতে আৰু এইটোতো ভিলেজ পাতা চিষ্টেম আছে তো ভিলেজ পাতা বি বনাই কিনে দি দিব আপুনি খানকে আৰু কাগজ খান ঠিক ঠাক কিনা দাম দিয়ে ঠিক ঠাক কৰি কিনে আপুনি খানকে দিব না তো একো টেনশ্যন নাই যোন মাটি এনেকা আপনি খান বিচাৰা আছে গ'লেতো
বিচাৰ থাকি না ক'তে বিচাৰিব না কোনো কনফিউজ আছে বোলে আমি খান কি এনি টাইম কল কৰিলে পাব নিউলেণ্ড ডিষ্ট্ৰিক্ট চুমাকিটুমা ডিষ্ট্ৰিক্ট আৰু ডিমাপুৰ ডিষ্ট্ৰিক্ট তিনিটা জেগাতে আপুনি খান মাটি কিনিবলৈ আছে বোলে তো এভেইলেবল আমি খান হাতে আছে না তো এইটো নাগা বিজনেছ চলিউশ্যন আৰু এইটো হেনভি ভিলেজতে আহি কিনে আছে দেই 1 বিঘা এটা তো 43 lakhs 97,000 rupees ওলাই এইটো তো টোটেল স্কোৱাৰ ফিটটো 24,430 স্কোৱাৰ ফিট ওলাই হেনভি ভিলেজতে তো এইটো আছে দেই তো ৰোড টাচিংটো সাউথকৈ এইটোতো 100 সাউথ টু 126 ফিট আছে 126 ফিট না ৰাস্তা টাচিংটো তো এইফালেতো হোম পাইপলা ফেক্টৰী আহি যাইছে আৰু তাতেতো হস্পিটেল আহিবলৈ প্ৰভিজন আছে আৰু একটা ভিতৰতে একজন চিনা জানা মানুহৰ হস্পিটেল খুলিব কাৰণে এটা প্লান আছে আমি খান একজন লতি বিকা মানুহৰ তো এইটো আছে আৰু এইটোতো খেকে বস্তি জালা বাইপাছ আছে দেই কালি পৰশু এইটো ব্ৰিজ আহি যাব প্লট বেছি আছে না আৰু এইটো 4 লেনটো এইটো আছে 4 লেন বি ইজিলি এক্সেচিবল হেনভি ভিলেজ আৰু ডেইলি এইটো হেনভিলা ডেইলি বজাৰ তাতে অলপ 2 minutes এইটো ৰাস্তা পাৰ কৰিলেতো হেনভি বজাৰ পায় ডেইলি বজাৰ না এইটো ওচৰতে আছে আৰু এতিয়া জানি ওচৰ হৈছে কুশাবিল ওচৰ হৈছে এতিয়া কুশাবিল ৰাস্তা বি আজিকালি পাক্কা হৈ গৈছে তো ডিমাপুৰতে পঞ্চিবলৈ এটলিষ্ট 10-15 মিনিট তিনি ডিমাপুৰ আৰামছে পঞ্চি যাব আসাম বি ওচৰ হৈ যাইছে না নাগালেণ্ড এইটো পাটকা কলেজ বি এতিয়া চিধা যাবলৈ পাৰে তো একদম মাজতে না তো কিনা মানুহৰে লাভ হ'ব মানুহখন টিংকা প্লটখন 220 230 250 তাক বি বিকা আছে চিটি খাম্বা যাইছিলোঁ এটা আৰু বেছি দাম 300 ওপৰ বিকা আছে হ'লে আমি কাৰণটো সস্তা পাৰে দিয়া আছে দেই আৰু প্লাষ্টাৰ ৰাস্তাটো এইটো ওচৰ হৈ গৈছে খালি এইটো জেগাতে প্লাষ্টাৰ নাই না এইটো বি কালি পৰশু আহি যাব পাৰে এনাৰ্জি অলপ পইচা কি পৰা না তো আপুনি কাৰণ ইণ্টাৰেষ্টেড থাকিলেতো এইটো নাগা বিজনেছ এণ্ড চলিউশ্যনটো কণ্টেক্ট কৰিবি এইটো নিচিনা আৰু অলগ চাব গ'লে আমি খান ইউটিউব চেনেল যাবি না আপুনি কিনিবলৈ পাৰিলে বি নাপাৰিলে নি চাই থাকিবি আইডিয়া বি পাই যাব আৰু একদম কিনিবলৈ মন আছে পইচা নাই গ'লে প্ৰাৰ্থনা কৰিবি চব ৰাস্তা খুলি দিব তো এইটো নিচিনা তো যোনে মাতি আপুনি খান বিচাৰ আছে নাপায় না তো আমি খান লোতে এনি টাইম কল কৰিবলৈ পাৰে তো আপনি খান মাটি কিনে আছে কাগজ কিনে বনাব এইটো খান বি কনফিউজ আছে আমি খান কি কবি আমি খান হেল্প আউট কৰি দিব না ঠিক এইটো আছে দেই মাটি একদম ভাল মাতিব তো আপনি খান ইণ্টাৰেষ্টেড থাকিলে তো আমি খান কি কণ্টেক্ট কৰিবি আৰু